নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভাৰতীয় ৰাজনীতিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ তো আজিৰ প্ৰথম প্ৰশ্ন হৈছে ইন হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন দ্য টেনৰ অফ দ্য গভৰ্ণৰ ইজ মেনশ্যনড সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যপালৰ কাৰ্যকালৰ কথা উল্লেখ কৰা হৈছে অপশ্যন এ আৰ্টিকেল 156 অপশ্যন বি আৰ্টিকেল 105 অপশ্যন চি আৰ্টিকেল 132 আৰু অপশ্যন ডি আৰ্টিকেল 199 ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্টিকেল 156 নেক্সট কুৱেশ্যন ইন হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন দ্য টেনৰ অফ দ্য ভাইচ প্ৰেছিডেণ্ট ইজ মেনশ্যন সংবিধানৰ কোনটো অনুচ্ছেদত উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ কথা উল্লেখ কৰা হৈছে অপশ্যন এ আৰ্টিকেল 58 অপশ্যন বি আৰ্টিকেল 67 অপশ্যন চি আৰ্টিকেল 94 আৰু অপশ্যন ডি আৰ্টিকেল 43 ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্টিকেল 67 নেক্সট কুৱেশ্যন দ্য মিনিমাম এজ অফ ইণ্ডিয়ান চিটিজেন টু বি এলিজিবল টু বিকাম দ্য ভাইচ প্ৰেছিডেণ্ট ইজ উপ ৰাষ্ট্ৰপতি হ'বৰ বাবে ভাৰতীয় নাগৰিকৰ ন্যূনতম বয়স কিমান হ'ব লাগিব অপশ্যন এ 25 অপশ্যন বি 30 অপশ্যন চি 35 আৰু অপশ্যন ডি 40 ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35 নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ নেশ্যনেল এন্থেম ৱাজ এডপ্টেড কোন চনত জাতীয় সংগীত গ্ৰহণ কৰা হৈছিল অপশ্যন এ 22 July 1947 অপশ্যন বি 26 January 1950 অপশ্যন চি 24 December 1950 অপশ্যন ডি 24 January 1950 ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 24 January 1950 অৰ্থাৎ 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতৰ জাতীয় সংগীত গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন when was the national flag was adopted ৰাষ্ট্ৰীয় পতাকা কেতিয়া গ্ৰহণ কৰা হৈছিল অপশ্যন এ 12 August 1947 অপশ্যন বি 22 August 1947 অপশ্যন চি 22 July 1947 অপশ্যন ডি 26 January 1950 ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 22 July 1947 next question the idea of the preamble has been taken from the constitution of প্ৰস্তাৱনা ধাৰণাটো কোনটো সংবিধানৰ পৰা লোৱা হৈছে অপশ্যন এ সাউথ আফ্ৰিকা অপশ্যন বি কানাডা অপশ্যন চি অষ্ট্ৰেলিয়া আৰু অপশ্যন ডি USA ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি USA অৰ্থাৎ আমেৰিকাৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো লোৱা হৈছে নেক্সট কুৱেশ্যন হাউ মেনি ওমেন ৱেৰ ইলেক্টেড টু দ্য ফাৰ্ষ্ট লোকসভা প্ৰথম লোকসভাৰ বাবে কিমান মহিলা নিৰ্বাচিত হৈছিল অপশ্যন এ 22 অপশ্যন বি 20 অপশ্যন চি 19 আৰু অপশ্যন ডি 25 ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22 next question the fundamental duties of the Indian constitution is derived from which country ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কোন দেশৰ পৰা লোৱা হৈছে অপশ্যন এ ৰাছিয়া অপশ্যন বি ব্ৰিটেইন অপশ্যন চি সাউথ আফ্ৰিকা আৰু অপশ্যন ডি USA ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাছিয়া next question how many seats in the Lok Sabha are reserved for the scheduled tribes লোকসভাত কিমানখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত অপশ্যন এ 47 অপশ্যন বি 45 অপশ্যন চি 50 আৰু অপশ্যন ডি 35 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 47 next question who appoints the Prime Minister of India
ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিয়োগ কৰে? অপশ্যন এ ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ উপৰাষ্ট্ৰপতি। অপশ্যন বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি। অপশ্যন চি চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। আৰু অপশ্যন ডি স্পীকাৰ অফ দ্য লোকসভাৰ অধ্যক্ষ। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিয়োগ কৰে। নেক্সট কুৱেশ্যন, দ্য ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি হেজ বিন এডপ্টেড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাউণ্ট্ৰি? ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যন এ USA, অপশ্যন বি আয়াৰলেণ্ড, অপশ্যন চি কানাডা আৰু অপশ্যন ডি জাৰ্মানী। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আয়াৰলেণ্ড। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ এ ষ্টেট? কোনো ৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে? অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন চি ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আৰু অপশ্যন ডি গভৰ্ণৰ অফ দ্য ষ্টেট। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গভৰ্ণৰ অফ দ্য ষ্টেট। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট হেল্থ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ? স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন বি ৰাজকুমাৰী অমৃত কৌৰ, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ আৰু অপশ্যন ডি মৌলানা আব্দুল কালাম আজাদ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজকুমাৰী অমৃত কৌৰ। নেক্সট কুৱেশ্যন, হু ফাৰ্ষ্ট গেভ দ্য আইডিয়া অফ কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ ইণ্ডিয়া? ভাৰতৰ বাবে সংবিধান সভাৰ ধাৰণা প্ৰথমে কোনে আগবঢ়াইছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি MN ৰয়, অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল আৰু অপশ্যন ডি মহাত্মা গান্ধী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি MN ৰয়। MN ৰয়ে ভাৰতৰ বাবে সংবিধানৰ ধাৰণাটো প্ৰথমে আগবঢ়াইছিল। নেক্সট কুৱেশ্যন, অন হুইচ অফ দ্য ফলোয়িং ডেটছ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি হেল্ড? নিম্নলিখিত কোনটো তাৰিখত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল? অপশ্যন এ 9 ডিচেম্বৰ 1946, অপশ্যন বি 9 ডিচেম্বৰ 1945, অপশ্যন চি 10 ডিচেম্বৰ 1946 আৰু অপশ্যন ডি 10 ডিচেম্বৰ 1945। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 9 ডিচেম্বৰ 1946। নেক্সট কুৱেশ্যন, আণ্ডাৰ হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন ইজ দ্য প্ৰেচিডেণ্টছ ৰুল প্ৰমুলগেটেড ইন এনি ষ্টেট ইন ইণ্ডিয়া? সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়? অপশ্যন এ আৰ্টিকেল 352, অপশ্যন বি আৰ্টিকেল 356, অপশ্যন চি আৰ্টিকেল 360 আৰু অপশ্যন ডি আৰ্টিকেল 370। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্টিকেল 356। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ইজ ডিছক্ৰাইব এজ দ্য মেগনা কাৰ্টা অফ ইণ্ডিয়া? সংবিধানৰ কোনটো অংশক মেগনা কাৰ্টা বুলি বৰ্ণনা কৰা হৈছে? অপশ্যন এ পাৰ্ট 1, অপশ্যন বি পাৰ্ট 2, অপশ্যন চি পাৰ্ট 3 আৰু অপশ্যন ডি পাৰ্ট 4। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাৰ্ট 3। নেক্সট কুৱেশ্যন, হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ মেনশ্যনড ইন আৱাৰ কনষ্টিটিউশ্যন? আমাৰ সংবিধানত কিমানটা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? অপশ্যন এ 6, অপশ্যন বি 7, অপশ্যন চি 8 আৰু অপশ্যন ডি 9। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6। নেক্সট কুৱেশ্যন, ফাণ্ডামেণ্টেল ৰাইটছ আৰ গিভেন ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ দিয়া হৈছে? অপশ্যন এ পাৰ্ট 2, অপশ্যন বি পাৰ্ট 3, অপশ্যন চি পাৰ্ট 4
আৰু অপশ্যন ডি পাৰ্ট 5। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাৰ্ট 3। নেক্সট কুৱেশ্যন, হাউ মেনি পাৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা অংশ আছে? অপশ্যন এ 22, অপশ্যন বি 25, অপশ্যন চি 26 আৰু অপশ্যন ডি 19। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25।